আপুনিও তিৰুপতি মন্দিৰৰ লাৰু প্ৰসাদ হিচাপে গ্ৰহণ কৰিছিল নেকি? মন্দিৰৰ লাৰুত ব্যৱহাৰ গাহৰি, গোমাংসৰ চৰ্বি, মাছৰ তেল। শতভাগ ভক্ত কি সঁচা কি মিছা? সঁচাকৈয়ে মন্দিৰৰ লাৰুত ব্যৱহাৰ কৰা হয় নেকি জন্তুৰ চৰ্বি? তিৰুপতি মন্দিৰৰ প্ৰসাদৰ নামত আমি গ্ৰহণ কৰিছো কি? আমি সকলোৱে ধৰ্মীয় অনুষ্ঠানৰ প্ৰসাদ অতি ভক্তিভাৱেৰে গ্ৰহণ কৰোঁ। কিন্তু মন্দিৰৰ প্ৰসাদত জীৱ-জন্তুৰ চৰ্বি, তেল আদি ব্যৱহাৰ কৰা বুলি শুনিলে আপোনাৰ বাৰু মনত কেনে ভাৱ হ'ব? মন্দিৰৰ প্ৰসাদৰ নামত সঁচাকৈ আমি গ্ৰহণ কৰি আছো নেকি গোমাংসৰ চৰ্বি, গাহৰিৰ চৰ্বি অথবা মাছৰ তেল? এবাৰ তিৰুপতি মন্দিৰৰ প্ৰসাদক লৈ কৰা হ'ল এক ভয়ংকৰ অভিযোগ কৰা হ'ল যে তিৰুপতি মন্দিৰৰ লাৰুত ব্যৱহাৰ কৰা হৈছিল গৰু, গাহৰিৰ চৰ্বি, মাছৰ তেল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ YSRCP চৰকাৰৰ সময়ত তিৰুপতিৰ লাৰু তৈয়াৰ কৰিবলৈ ব্যৱহৃত ঘিউত পশুৰ চৰ্বি থকা বুলি কিছুদিন পূৰ্বে অভিযোগ কৰিছিল। এই অভিযোগৰ পিছতে হতবাক হৈ পৰিছিল ভক্তসকল। ইয়াৰ পিছতে মন্দিৰৰ এই প্ৰসংগ পালেগৈ উচ্চতম ন্যায়ালয়। সমান্তৰালভাৱে মন্দিৰৰ প্ৰসাদ বিতৰ্ক হ'লগৈ ৰাজনৈতিক বিতৰ্কও। ধৰ্মীয় বিষয়টোক লৈ কৰা হ'ল ৰাজনীতিকৰণ। কিন্তু প্ৰকৃততে সত্যটো কি? সঁচাকৈ মন্দিৰৰ লাৰুত ব্যৱহাৰ কৰা হৈছিল নেকি জন্তুৰ চৰ্বি? কি ক'লে ন্যায়ালয়ে? উল্লেখ্য যে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ তদন্ত কমিটি গঠন কৰি দিয়া হৈছিল আৰু সোমবাৰে SITয়ে তিৰুমালাৰ আটাকলটো পৰিদৰ্শন কৰে, য'ত লাৰু তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ঘিউ সংৰক্ষণ কৰা হয়। কিন্তু ৰহস্যজনকভাৱে SITয়ে মঙলবাৰে বন্ধ কৰি দিলে এই তদন্ত। এই সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ DGPয়ে তথ্য প্ৰদান কৰি ক'লে যে গোচৰটোৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে আৰু যেতিয়ালৈকে গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 অক্টোবৰত আৰু তেতিয়ালৈকে SIT তদন্ত স্থগিত ৰখা হ'ব। ইফালে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডী, যাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছিল, তেখেতেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে TTDয়ে ঘিউৰ নমুনা সংগ্ৰহ কৰে আৰু কেৱল মাত্ৰ প্ৰমাণপত্ৰ থকা সামগ্ৰীহে ব্যৱহাৰ কৰা হয়। চন্দ্ৰবাবু নাইডুৱে ধৰ্মীয় বিষয়বোৰ ৰাজনীতিকৰণ কৰি আছে। চন্দ্ৰবাবু নাইডু এজন বিকৃত আৰু মিছা ব্যক্তিত্বৰ লোক আৰু এনেদৰে এতিয়া তিৰুপতি মন্দিৰৰ প্ৰসাদক লৈ আৰম্ভ হৈছে ৰাজনীতিকৰণ। কিন্তু সেয়া যিয়েই নহওক কিয়, বৰ্তমানলৈকে এয়া ৰহস্যৰ আৱৰ্তত যে সঁচাকৈ জন্তুৰ চৰ্বি অথবা তেল ব্যৱহাৰ কৰা হৈছিল নেকি মন্দিৰৰ প্ৰসাদত, এয়া তদন্তৰ পিছতহে জানিব পৰা যাব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।